নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অহা 30 তাৰিখে NISৰ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে গুৱাহাটী হাইকোৰ্টত আৰু এই হিয়াৰিংটোৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, যিহেতু হাইকোৰ্টে এটা ৰায়দান দিছে যে সেই কেছটোৰ মীমাংসা নোহোৱালৈকে মেৰিট লিষ্ট প্ৰকাশ কৰিব নোৱাৰে বুলি। আৰু সেই অনুপাতে চাবলৈ গ'লে অহা 30 তাৰিখে গুৱাহাটী হাইকোৰ্টত এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব আৰু এই হিয়াৰিংটোৰ মীমাংসা হোৱাৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ আগষ্ট মাহত ফাৰ্ষ্ট উইকমানতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব। যিসকল প্ৰাৰ্থীয়ে 5550 পদ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থী যিহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পাওক, যিহেতু চৰকাৰে 10 অক্টোবৰত নিযুক্তি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো যিহেতু 2023 চনৰে বিজ্ঞাপন, গতিকে এতিয়ালৈকে যিহেতু নিযুক্তি দিয়া হোৱা নাই, যাৰ কাৰণে প্ৰাৰ্থীসকল অধীৰ আগ্ৰহেৰে বাট চাই আছে। গতিকে আমিও বিচাৰোঁ 30 তাৰিখে সমাপ্ত হওক আৰু তাৰপিছত চৰকাৰে বা শিক্ষা বিভাগে মেৰিট লিষ্টখন প্ৰকাশ কৰক, কাৰণ বহুদিন হ'ল আৰু ইতিমধ্যে আমি জানিব পৰা মতে পায়ে আহিছোঁ বাতৰি কাকতে হওক বা এতিয়া হওক যে বিদ্যালয়বিলাক বহুত খালী হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি যাতে আৰু বেছি দেৰি নহয় সেইটো আশা কৰিছোঁ আৰু শিক্ষা বিভাগতো গুৰুত্ব দিয়া 30 তাৰিখে সমাপ্ত হয় যিটো কেছ, সেই কেছটো সমাপ্ত হোৱাটো বিচাৰিছোঁ। 5550 পদৰ পিছতে যিহেতু 4500 পদৰো কামখিনি সম্পূৰ্ণ হ'বলৈ বাকী আছে আৰু সেইটোৰ নিযুক্তি এইটো বছৰতে নিযুক্তি হোৱাৰ আমি আশা কৰিছোঁ। গতিকে অহা 30 তাৰিখে যিটো হিয়াৰিং হ'ব সেইটোৱে শেষৰটো হিয়াৰিং হোৱাটো বিচাৰিছোঁ আৰু যাতে হিয়াৰিং পিছুৱাব লগা নহয়, গতিকে শিক্ষা বিভাগে বিষয়টো গুৰুত্ব দিব আৰু সেইটোৱে শেষৰটো হিয়াৰিং হওক। লগতে 4500 যিটো নিযুক্তি সেইটো আমি আশা কৰিম 10 অক্টোবৰতে নিযুক্তি হৈ যাওক। প্ৰাৰ্থীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও যাতে গুণগত শিক্ষা লাভ কৰিবলৈ সক্ষম হয় সেইটো বিচাৰিছোঁ। গতিকে আৰু পলম হোৱাটো নিবিচাৰোঁ, গতিকে সোনকালে নিযুক্তিটো হৈ যাওক, 10 অক্টোবৰটোৱে সকলোৱে নিযুক্তি পায় সেইটো বিচাৰিছোঁ। আৰু যিসকলে নিযুক্তি নাপায় আপোনালোকে টেনশ্যন নল'ব যে 4500 আছে, তাৰপিছত হয়তো আকৌ পোষ্ট ওলাব পাৰে পোষ্ট, গতিকে তাতো আপোনাৰ নিযুক্তি পাব। গতিকে হতাশ নহ'ব, যিসকলে 5550 পদত চাকৰি নাপায় তেওঁলোকৰ নিশ্চয় 4500 নাম আহিব আৰু 4500 নাপালেও হয়তো শেষৰ ফালে আকৌ এটা নতুন বিজ্ঞাপন ওলাৰ সম্ভাৱনা আছে, গতিকে তাত আপোনালোকে নিশ্চয় পাই যাব। গতিকে এইটোৱে আৰু ধন্যবাদ।